তো হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে গৰু বিহু। তো সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা থাকিল বিহুৰ আৰু নতুন বছৰৰ শুভেচ্ছা থাকিলে। তো আপোনালোকে চাব পাৰে যে মই আজি মানে মাৰ এখন হেৰি আছিলে, ব্লাউজ পিচ আছিলে এটা। তো ব্লাউজ পিচটো মই মানে কাটি পেলাই মানে বনালোঁ। 2 ঘণ্টামান লাগিলে, কাটি আনি থৈ দিছিলোঁ, বনোৱা হোৱা নাই। তো মই এতিয়ালৈকে ফিটিং কৰা নাই, ফিটিংটো কৰিব লাগিব। মায়ে যিহেতু পাকঘৰত কিবা কাম কৰি আছে, তো মায়ে আহিলে মই জোখটো লৈ পিছত ফিটিংটো দিম। এতিয়ালৈকে ফিটিং দিয়া নাই, আৰু কেনেকুৱা হয় নিশ্চয় আপোনালোকক কমেণ্টত জনাম। আৰু মই লাহে লাহে এনেকৈ চিলোৱা ভিডিঅ' দি থাকিম, কেনেকৈ চিলাব লাগে মেজাৰমেণ্ট। তো মই চিলাই আছিলোঁ, তো চিলোৱা হ'ল, ফিটিং কৰা নাই, দেখুৱাই আছোঁ আপোনালোকক। এয়া চাব পাৰে, মই মানে ইয়াত পিং লগাই থৈ দিছোঁ আৰু এনেকৈ মানে হেৰি কৰি থৈ দিছোঁ। তো এতিয়ালৈকে ফিটিংটো দিয়া নাই, যিহেতু এনেই এটা চিলাই মাৰি মাৰি থৈ দিছিলোঁ, এই ছাইডত চিলাই মাৰি থৈ দিছোঁ। আৰু এতিয়া যিহেতু মানে কটৰী ব্লাউজ, তো এইখিনি মেজাৰমেণ্টটো কৰিলোঁ, কৰাৰ পিছত এইখিনি আহি গ'ল। তো এতিয়া মা অহা নাই, মা আহিলে মানে হেৰি কৰিম, জোখটো ল'ম আৰু ফিটিংটো দি দিম। তো মই টেকিং দিয়া নাই ব্লাউজত, যিহেতু মা বেয়া পায়। তো আপোনালোকৰ বিহু কেনেকুৱা গ'ল নিশ্চয় কমেণ্টত জনাব। আৰু মোৰ বিহু এনেকৈ পাৰ কৰিছোঁ, কাৰণ মই ভাবোঁ যে এনেকৈ কাপোৰখিনি চিলাই দিয়াৰ পিছত ইহঁতে যদি পিন্ধিব পাৰে, কালিলৈ বা পৰহিলৈ যদি পিন্ধিব পাৰে, ইহঁতে অকণমান ফূৰ্তি পাব। তো নিজৰ ঘৰৰ মানুহৰ কাৰণে হওক বা বেলেগৰ কাৰণে হওক, কাম কৰি ভাল লাগে। তো মোৰ বিহু এনেকৈ গৈ আছে। তো আপোনালোকৰ বিহু কেনেকুৱা গ'ল নিশ্চয় কমেণ্টত জনাব। তো আজিলৈ বাই বাই। বেছিকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, আজি বহুত কিবাকিবি আছিলে, কাম আছিলে। তো আপোনালোকৰ বিহু ভালদৰে পাৰ হওক, এইটোৱে আশা কৰিলোঁ। তো আজিলৈ বাই বাই। হাই হাই। অতি কৈছে নেহৰ বহাগৰ বিহুতি, ঐ তাতো কৈছে নেহৰ ঐ মাকো, ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতি, ঐ নেনাচি কেনে কৈ থাকোঁ।